নমস্কাৰ প্ৰিয় ধনুৰাশিৰ বন্ধু বান্ধৱীসকল, আপুনি যদি ধনুৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ 8 জানুৱাৰীৰ পৰা 15 জানুৱাৰী 2026 এই 7 দিনত আপোনাৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশেই সলনি কৰি দিব। চাকৰি সলনিৰ যোগ আছে নেকি? হঠাৎ ধন লাভ হ'ব নেকি? প্ৰেম জীৱনত ব্ৰেকআপ বা নতুন আৰম্ভণি হ'ব নেকি? কোন দিশত সাৱধান হ'ব লাগিব? এই সকলো গুৰুত্বপূৰ্ণ কথা আপোনাৰ আগতেই জনাবলৈ এই ভিডিঅ'টোত আছে সম্পূৰ্ণ সঁচা আৰু গভীৰ জ্যোতিষ বিশ্লেষণ। এই সপ্তাহত যদি আপুনি এটা ভুল সিদ্ধান্ত লয়, তাৰ প্ৰভাৱ বহুদিনলৈকে থাকিব পাৰে, কিন্তু সঠিক উপায় জানিলে এই সপ্তাহটোত আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সপ্তাহটো হ'ব পাৰে। সেই উপায়বোৰনো কি? শুভ দিন কোনটো সময়ত সিদ্ধান্ত ল'ব লাগে, এই সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। আৰু এতিয়াই লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এই ধৰণৰ ভাগ্য সলনিকাৰী ৰাশিফল আপুনি আন ক'তো নাপাব পাৰে। এই সপ্তাহৰ ৰাশিফল 8 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ 2026 এই সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সপ্তাহ। এই সময়ছোৱাত পুৰণি সমস্যাৰ সমাধান আৰম্ভ হ'ব, আত্মবিশ্বাস বাঢ়িব, ভাগ্য লাহে লাহে আপোনাৰ পক্ষত আহিব, কিন্তু খৰধৰ, ৰাগ বা অহংকাৰ এৰাই চলাটো অতি প্ৰয়োজনীয়। এই সপ্তাহত ধৈৰ্যই আপোনাৰ ডাঙৰ শক্তি হ'ব। এতিয়া হৈছে আপোনাৰ চাকৰি আৰু কৰ্মজীৱন। চাকৰিজীৱীসকলৰ বাবে এই সপ্তাহত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন প্ৰজেক্ট পাব পাৰে। আপোনাৰ বছৰ নজৰ আপোনাৰ ওপৰত থাকিব। প্ৰমোচনৰ কথা উঠিব পাৰে। 10 জানুৱাৰী আৰু 12 জানুৱাৰী এই দিনটো বিশেষ শুভ হ'ব। সহকৰ্মীৰ সৈতে কথা পাতোঁতে শব্দ বাছনি কৰি ক'ব। কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। চৰকাৰী চাকৰিৰ প্ৰাৰ্থীসকলৰ বাবে এই সপ্তাহটো অনাৱশ্যক আশা থাকিব পাৰে। এই সপ্তাহত ব্যৱসায় আৰু বাণিজ্য ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো লাহে লাহে কিন্তু আপোনাৰ স্থিতি থাকিব। পুৰণি গ্ৰাহক বা কাষ্টমাৰৰ সৈতে পুনৰ সংযোগ কৰিব পাৰে। অনলাইন ব্যৱসায় বা দূৰত্বৰ ব্যৱসায় লাভ হ'ব। 8 পৰা 9 জানুৱাৰী এই ডাঙৰ ইনভেষ্ট এৰাই চলক। 8 তাৰিখ আৰু 9 তাৰিখ এই দুটা দিনত আপুনি ডাঙৰ ইনভেষ্ট নকৰিব। অংশীদাৰৰ সৈতে চুক্তি সাৱধান হওক। নতুন কাম আৰম্ভ কৰিবলৈ 13 জানুৱাৰীৰ দিনটো শুভ। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি, আৰ্থিক অৱস্থা। এই সপ্তাহত ধনৰ ক্ষেত্ৰত আপোনাৰ ইনকাম বৃদ্ধি পাব। পুৰণি ৰৈ থকা টকা বা ফাঁচি থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। হঠাৎ ধন লাভৰ যোগ আছে। সাৱধান, কিন্তু অপ্ৰয়োজনীয় খৰচ নকৰিব। বিলাসিতাৰ পিছত অধিক খৰচ হ'ব পাৰে। পৰামৰ্শ: এই সপ্তাহত সঞ্চয় আৰম্ভ কৰিলে আগলৈ বহুত উপকাৰ পাব। প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে। বন্ধুত্বৰ পৰা প্ৰেমলৈ আগবাঢ়িব পাৰে। সামাজিক মাধ্যমৰ জৰিয়তে কাৰোবাৰ সৈতে সংযোগ হ'ব পাৰে। খৰধৰকৈ বিশ্বাস নকৰিব। মন মগজু দুয়োটাই ব্যৱহাৰ কৰক। বিবাহিতসকলৰ বাবে, যিসকলে মেৰিড, জীৱনসংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ'ব। পাৰিবাৰিক সুখ সমৃদ্ধি, শান্তি বৃদ্ধি পাব। একেলগে সময় কটালে সম্পৰ্ক আৰু মজবুত হ'ব। সাৱধান, অহংকাৰ আৰু জেদে আপোনাৰ সমস্যা আনিব পাৰে। 11 জানুৱাৰী দাম্পত্য সম্পৰ্কৰ বাবে শুভ দিন। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালত শুভ সংবাদ পাব পাৰে। আত্মীয়ৰ সৈতে মিলিজুলি থাকক। সামাজিক মান সন্মান বৃদ্ধি পাব। সাৱধান, পিতৃ মাতৃৰ স্বাস্থ্যক লৈ বিশেষ মন দিব। পৰিয়ালৰ সিদ্ধান্তক লৈ ধৈৰ্য ধৰিব। শিক্ষা আৰু শিক্ষাৰ্থীসকলৰ বাবে মনোযোগ বাঢ়িব। পৰীক্ষাত সফলতাৰ যোগ আছে। প্ৰতিযোগিতামূলক পৰীক্ষাত শুভ ফল লাভ কৰিব। সাৱধান, মোবাইল গেম আৰু এলেহুৱা ভাৱ এৰাই চলক। 14 জানুৱাৰী পঢ়া শুনাৰ বাবে অতি শুভ। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য ৰাশিফল। এই সপ্তাহত স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু সাৱধান, আপুনি গেছ নাইবা পেটৰ সমস্যা, মানসিক চাপ, টোপনিৰ সমস্যা হ'ব পাৰে। উপায়: প্ৰতিদিনে অলপ ব্যায়াম কৰক। যোগ আৰু ধ্যান কৰিলে ভাল। মছলাযুক্ত খাদ্য কমাই চলক। শুভ দিন, শুভ ৰং আৰু শুভ সংখ্যা। শুভ দিন হৈছে এই সপ্তাহৰ ভিতৰত বৃহস্পতিবাৰ আৰু সোমবাৰ। শুভ ৰং হৈছে হালধীয়া আৰু কমলা। শুভ সংখ্যা হৈছে 3 আৰু 9। আপোনাৰ ভাগ্য শক্তিশালী কৰাৰ বাবে কিছুমান উপায়:
এই সপ্তাহত ধনুৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিবাৰে বিষ্ণু বা গুৰুৰ পূজা কৰক, হালধীয়া বস্ত্ৰ দান কৰক, ওম বৃহস্পতি নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক, গৰু নাইবা চৰাইক খাদ্য দিলে শুভ ফল লাভ কৰিব। প্ৰিয় দৰ্শক বন্ধু বান্ধৱীসকল, এয়া আছিল 8 জানুৱাৰীৰ পৰা 15 জানুৱাৰী 2026 ধনুৰাশিৰ সাপ্তাহিক ৰাশিফল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। ধন্যবাদ।